চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ। চাহ শ্ৰমিকক প্ৰদান কৰা হ'ব ভূমিপট্টা। বিধানসভা অধিৱেশনত চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ বিধেয়ক গৃহীত হোৱাৰ পিছতে পাবই চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত আনন্দ উল্লাস। ঝুমুৰ নাচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে সকলোৱে। আমি জনাইছোঁ চাহ শ্ৰমিকলৈ মুখ্যমন্ত্ৰীয়ে আনিলে সুখৰ বতৰা। চাহ শ্ৰমিকক প্ৰদান কৰা হ'ল ভূমিপট্টা। আমি জনাইছোঁ শীঘ্ৰেই চাহ শ্ৰমিকসকললৈ দিয়া হ'ব ভূমিপট্টা। ইয়াৰ আনন্দতে চাহ জনগোষ্ঠীৰ মহিলাসকলে মাদলৰ তালে তালে ঝুমুৰ নাচিলে আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে চাহ জনগোষ্ঠীৰ এইসকল লোকে। দেখো আজকে চা বাগান হয়ে গেল 200 বছর পুরা হইল। নমস্কাৰ মামা, আজি বহুত ভাল লাগিছে আৰু মানে কি আমাৰ মাটি পাট্টাটো দিব আৰু ইমান দিন হৈ গৈছিলে যে আমাৰ মানে কি বহুত বছৰ হৈ গৈছিলে 200 বছৰ হৈ গৈছিলে যে আমাৰ মাটি পাট্টাটো দিয়া নাছিলে। যে আজি বহুত ভাল লাগিছে আৰু আমি চবে ভাল জনাইছো যে আপোনাক যে এনেকৈ ভাল কাম কৰি আগবাঢ়িলে ভাল আৰু যে আমাৰ এতিয়াতো মা বাবা চবে ইয়াত বুঢ়ী হৈ গৈছিলে যে ইমান দিন পৰা মাটি পাট্টা পোৱা নাছিলে। যে আজি চবে ফূৰ্তি মানিছে যে মাটি পাট্টাটো আপুনি দিব লাগিব আৰু চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যাৰ দাবীৰ প্ৰতি